হেল্ল' বন্ধুসকল, আহক আজি আমাৰ লাকুৱা ONGC কলনী প্ৰাথমিক বিদ্যালয়ত কেনেদৰে গুণোৎসৱ পতা হ'ল চাওঁ আহক। এয়া স্কুলখন। পৰিষ্কাৰ কৰি ৰাখি শিক্ষা গুৰুৰ কথা শুনি পিতৃ মাতৃক শ্ৰদ্ধা কৰি সেইবুলি কৈ আমি সংকল্প ললো। মই এটা মহৎলোকৰ বাণী কম, পৃথিৱীত থোপাই থোৱা ধনৰ নিচিনা কোনে কৈছে? মই এটা মহৎলোকৰ বাণী কম, উপদেশতকৈ আৰি ভাল কোনে কৈছে? মই এটা কুইজ কম, আমাৰ জাতীয় ফুল কি? মই এটা কুইজ সুধিম,
অসমৰ জাতীয় ফল কি? আমাৰ জিলাখনৰ নাম কি? লাই লেংগা ভৰু 18 হাত। মই এটা হাতত কম হাবিকাই ওলাই নাহে। পাত আছে ডাল নাই, কথা আছে মাত নাই। নমস্কাৰ, মোৰ নাম মিছ সুফিয়া বেগম। মই এটা কাহিনী ক'বলৈ লৈছোঁ। পিতৃ মাতৃক আমি সদায় শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগে। এসময় শ্ৰৱণ নামৰ এজন ল'ৰা আছিল। তেওঁ মাক দেউতাক অন্ধ আছিল। এদিন শ্ৰৱণে অন্ধ মাক দেউতাকক পাচিত বহুৱাই ভাৰ বান্ধি তীৰ্থ থানলৈ লৈ গৈছিল। এই কামত শ্ৰৱণৰ অশেষ কষ্ট হৈছিল, কিন্তু মাক দেউতাকৰ বাবে এনেকুৱা কষ্ট কৰিব পাৰে তেওঁ বৰ সুখী হৈছিল। নমস্কাৰ। আজিৰ দিনটো নাপাই যাম। আজি 2025 চনৰ জানুৱাৰী মাহৰ 21 তাৰিখ। আজি মঙ্গলবাৰ। আজি মঙ্গলবাৰৰ ম শব্দৰে গঠিত হোৱা দুটা শব্দ মই ক'বলৈ লৈছোঁ। মঙ্গলবাৰৰ ম শব্দৰে গঠিত হোৱা দুটা শব্দ হ'ল মাক আৰু মৰম। মঙ্গলবাৰৰ ম শব্দৰে গঠিত হোৱা এটা গুণগুণনি আমি গাবলৈ লৈছোঁ। গুণগুণনিটিৰ নাম হ'ল মানুহে মানুহে। এই গুণগুণনিটিৰ ৰচক হ'ল ডক্টৰ ভূপেন হাজৰিকা। শ্ৰদ্ধাৰ এই বিদ্যালয়খনিৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া, বিদ্যালয়ৰ শিক্ষাগুৰুসকল, বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাগুৰুসকল, অভিভাৱক অভিভাৱিকাসকল, মেনেজিং কমিটিৰ বিষয়ববীয়াসকল আৰু আজিৰ এই দিনটোৰ কাৰ্যসূচী আটাইতকৈ আকৰ্ষণীয়, আটাইতকৈ গুৰুত্বপূৰ্ণ মৰমৰ কণ ছাত্ৰ ছাত্ৰী। মোৰ কেইদিনমান দেৰি হৈ গ'ল, ৰাস্তাই ফালে দেৰি হ'ল, পাৰ হৈ গুচি গৈছিলোঁ। হ'লেও
তোমালোকৰ প্ৰাতঃভাগ যিখিনি কৰিলা বহুত ভাল লাগিছে। কেইটামান কথা ভাল লাগিছে, তোমালোকে এটা কাহিনী কৈছিলা শ্ৰৱণৰ পিতৃভক্তি। এইটোৰ পৰা আমি কেৱল কাহিনীটো শুনিলেই নহ'ব, শ্ৰৱণ কুমাৰে যেনেকৈ পিতৃ মাতৃক ভক্তি কৰিছিল, আমি কি কৰিব লাগিব? আমিও ভক্তি কৰিব লাগিব। মা দেউতাৰ কথা শুনিব লাগিব, মা দেউতাই যি কয় সকলো আমি শুনিব লাগিব। কাৰণ এই পৃথিৱীত মা দেউতাৰকৈ আৰু বেলেগ কোনো ওপৰত হ'ব নোৱাৰে, হয় নহয় বাৰু? সেইকাৰণে আমি প্ৰত্যেকদিনাখনে মা দেউতাক শ্ৰদ্ধা কৰিব লাগে, প্ৰতি মুহূৰ্ততেই প্ৰতিটো কথা শুনিব লাগে। আৰু সেইটো তোমালোকৰ গল্পৰ যোগেদি তোমালোকে প্ৰচলন কৰিছা বা প্ৰেক্টিছ কৰিছা, নহয় জানো? আৰু সেইটো কি হৈছে, আমি গল্পটো জানিলেই নহ'ব, আমি কি কৰিব লাগিব? মা দেউতাক শ্ৰদ্ধা কৰিব লাগিব। মা দেউতাই আশীৰ্বাদ দিব, আৰু সেই আশীৰ্বাদ লৈ তোমালোকে কি কৰিব পাৰিবা? বহুত ডাঙৰ মানুহ হ'ব, হয় নহয় বাৰু? আৰু 2 নম্বৰ কথা এটা কৈছে তেওঁলোকে, শিক্ষাগুৰুসকলক শ্ৰদ্ধা কৰিব লাগিব। মা দেউতাৰ পাছতে কি আছিলে? তোমালোকৰ উন্নতি বিচৰা পৃথিৱীত থকা মানুহকেইজনেই হৈছে তোমালোকৰ শিক্ষাগুৰুসকল। আৰু তোমালোকে এইখন বিদ্যালয় পাৰ হৈ গৈ বেলেগ বিদ্যালয়ৰ শিক্ষাগুৰুসকল পাবা, আৰু তাতকৈ ওপৰত গৈ তোমালোকে বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাগুৰুসকল তোমালোকে পাবা। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষাগুৰুসকলৰ এই হৈছে তোমালোকৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকল। কাৰণ তেওঁলোকে তোমালোকক জীৱনৰ আদিপাঠ শিকাব, হয় নহয় বাৰু? সেইকাৰণে তোমালোকৰ শিক্ষাগুৰুসকলক তোমালোকে পঢ়ি থকা সময়ত যে শ্ৰদ্ধা কৰিবাই, তোমালোকে যেতিয়া ডাঙৰ হ'বা তেতিয়াও শিক্ষাগুৰুসকলক কি কৰিব লাগে? শ্ৰদ্ধা কৰিব লাগে, বিশেষকৈ তোমালোকৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকল। 3 নম্বৰ কথাটো হৈছে, তোমালোকে এটা বহুত ধুনীয়া গান গাইছা, প্ৰকাশ ফুকন। বহুত ধুনীয়া গান এটা গালা। গানটো বৰ ধুনীয়াকৈ গাইছা, কিন্তু ধুনীয়াকৈ গোৱাটোতকৈ তাৰমানে এটা ধুনীয়া গান, ধুনীয়া নহয়, এটা ভাল গান তোমালোকে প্ৰাৰ্থনা কৰা কৰিছা। মানুহে মানুহৰ বাবে, নহয় জানো? আজিকালি মানুহে মানুহৰ কথা চিন্তা নকৰা হৈছে, কেৱল নিজৰ কথাই চিন্তা কৰিবলৈ লৈছে। সেইকাৰণে কৈছে এই সময়খিনিত তোমালোকৰ সময়ৰ পৰা, তোমালোকৰ বয়সৰ পৰা, এই প্ৰাতঃ সভাৰ পৰাই যদি মানুহে মানুহৰ কথা ভাবাৰ মানসিকতা আমি গঢ় লৈ উঠোঁ, ভৱিষ্যতে আমি কি হ'ব পাৰিম? আমাৰ মানৱীয়তাটো সদায় থাকিম। আৰু আজি সভাত উপস্থিত পিতৃ মাতৃসকলক কৈছোঁ, আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক কেৱল শিক্ষকসকলৰ ওপৰতে এৰি নিদিওঁ, প্ৰতিটো মুহূৰ্ততে যাতে সিহঁতে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আপোনালোকে যত্নপৰ হ'ব। আৰু প্ৰতি মুহূৰ্ততে শিক্ষাগুৰুসকলৰ লগত আলোচনা কৰিব, আপোনাৰ সন্তানটো কি কি দিশত ভাল আছে আৰু কি কি দিশত বেয়া আছে। কাৰণ কৈছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী সকলো দিশতে একে হ'ব নোৱাৰে। কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে কি হ'ব পাৰে? গান নাচ ইত্যাদিত যাব পাৰে, বা কোনোবা এজনে কি কৰিব পাৰে? কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত একাডেমিক ছাইডত যাব পাৰে, কোনোবাই ছবি আঁকিব পাৰে। গতিকে প্ৰত্যেকৰে যিটো এবিলিটি আছে বা যিটো দক্ষতা আছে, সেইমতে তেওঁলোকক আগবঢ়াই লৈ যাবৰ কাৰণে আপোনালোকে শিক্ষাগুৰুসকলৰ লগত আলোচনা কৰি কৰিব বুলি মই আশা কৰিছোঁ। সদৰি এখন বেছি দীঘলীয়া নকৰি যথেষ্ট সময় হৈছে। কণ ছাত্ৰ ছাত্ৰীসকলক তথা এই বিদ্যালয়ৰ প্ৰত্যেকজন প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত প্ৰত্যেকজন সদস্যকেই ব্যক্তিকেই আজিৰ দিনটো শুভ হোৱাৰ কামনা কৰিবলৈ আহ্বান জনাইছোঁ। আৰু ময়ো কামনা কৰিছোঁ এটা ভাল দিন পাৰ হৈ যাওক। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিমান পাৰা ভালকৈ পৰীক্ষা দিবা, দিবানে নিদিয়া? দিবা। ধন্যবাদ। এইখিনি ক'লোঁ। আমার অঙ্গনবাড়ি তাহলে যাবে